গুৱাহাটী উকিল সন্থাৰ সংবাদমেল কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত আৰু কাৰ্যালয়সমূহ স্থানান্তৰ সন্দৰ্ভত সংবাদমেলত প্ৰতিক্ৰিয়া বৰ্তমান জিএডি ভৱনত স্থানান্তৰ কৰা হৈছে কিন্তু ঠেক পৰিসৰৰ এই ভৱনত পৰ্যাপ্ত সুবিধা নথকাৰ অভিযোগ উকিল সন্থাৰ কোঠাসমূহত নাই খিৰিকী আৰু ভেণ্টিলেটৰ আৰু যাৰ বাবে উশাহ লোৱাত অসুবিধা পায় জ্যেষ্ঠ লোকসকলে কোঠাসমূহত নাই অগ্নি নিৰ্বাপনৰো কোনো সুব্যৱস্থা স্থায়ী ঠিকনা কেতিয়া দিব শীঘ্ৰে চৰকাৰক জনোৱাৰ দাবী উকিল সন্থাৰ আমাৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ ইয়াৰ পৰা সেই কোৰ্টসমূহ তেওঁলোকে লৈ গৈছিল য'ত নিছে আপোনালোকে যদি যায় দেখা পাব সেই বিল্ডিংটোত পৰ্যাপ্ত সুবিধা নাই এক নম্বৰ কথা ইমান সৰু বিল্ডিং তাত ভেণ্টিলেশ্যনৰ ব্যৱস্থা নাই সেইকাৰণে আমাৰ বহু জ্যেষ্ঠ অধিবক্তা তথা যিবিলাক মক্কেল আছে বহুখিনি মক্কেল অলৰেডি তাত সাফোকেশ্যনত ভুগিছে উশাহ ল'ব নোৱাৰা এটা অৱস্থা এই সংক্ৰান্তত আমি জনাইছোঁ কিন্তু এতিয়ালৈকে আমি সদুত্তৰ পোৱা নাই আৰু যদি ভৱনটি আপোনালোকে চাই অতি পৰিতাপৰ বিষয় সেইটো এটি বাকচৰ নিচিনা দুৰ্ভাগ্যজনকভাৱে যদি তাত কেতিয়াবা জুই লাগিবলগীয়া হয় মই আজি ক'লোঁ তাত আমি সকলোৱে কিন্তু মৃত্যুবৰণ কৰিব লাগিব কাৰণ তাত অগ্নি নিৰ্বাপনৰ ন্যূনতম সুবিধা কোনো নাই গতিকে এই কথাবিলাক চৰকাৰে এবাৰ ভাবিব লাগিছিল তাত নিয়াৰ আগত আমাৰ লগত আলোচনা কৰিব লাগিছিল কি সুবিধা আমাক লাগে কি নালাগে কিন্তু সেইটো তেওঁলোকে নাভাবিলে আমাৰ যিখিনি শাৰীৰিকভাৱে সক্ষম লোক তেওঁলোক যাতে কোৰ্ট আহিব পাৰে বা অফিচলৈ আহিব পাৰে সেই ব্যৱস্থা কোনো নাই আমি ইয়াৰে সদুত্তৰ বিচাৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বিচাৰি আছোঁ কিন্তু দুৰ্ভাগ্যজনকভাৱে তেখেতে আমাক সাক্ষাৎ দিব পৰা নাই